এটেচমেণ্ট থাকিলে জিলাসমূহৰ খুব অসুবিধা হয় তিনিচুকীয়াৰ দৰমাহালৈ যদি কামৰূপ জিলাত কাম কৰি থাকে তিনিচুকীয়া ৰাইজে তাত আপত্তি কৰে বিশেষকৈ ইয়াকে লৈ কাৰ্বি আলং ডিমা হাছাও উজনি অসমৰ জিলাসমূহৰ ৰাইজৰ এটা ক্ষোভৰ সৃষ্টি হৈছে কাৰণ মেক্সিমাম কৰ্মচাৰীয়ে তিনিচুকীয়া ডিব্ৰুগড় লখিমপুৰ ধেমাজিত পোষ্টিং লৈ বা পদ থাকাৰ পিছত তেওঁলোকে গুৱাহাটী আৰু কামৰূপ জিলাত তেওঁলোকে এটেচমেণ্টত আছে আৰু ইয়াক লৈ এক প্ৰকাৰ গণ বিক্ষোভৰ আৰম্ভণি হৈছে বহুত জায়গাত মানুহ নাই ক'ত আছে বোলে এটেচমেণ্ট লৈ জালুকবাৰীত আছে এটেচমেণ্ট লৈ পলাশবাৰীত আছে আৰু তাকে লৈ ব্যক্তিগতভাৱে মানুহে মুকেই বেয়া পাইছে যে মুখ্যমন্ত্ৰীয়ে নিজৰ গৃহ জিলালৈ কৰ্মচাৰীসকলক লৈ গৈছে বুলি সেইকাৰণে এতিয়া সকলো ডি এটেচমেণ্ট হ'ব কিন্তু পোৰ্টেল আছে কোনোবাই যদি ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰে পোৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব মোৰ অগোচৰে হৈ আছিল আমাৰ মন্ত্ৰীবিলাকৰো অগোচৰে হৈ আছিল গতিকে আমি ডাইৰেক্টৰ হেল্থ সাৰ্ভিসৰ ওপৰত ডিপাৰ্টমেণ্টেল একশ্যন ল'ব দিছোঁ এইবিলাক তলৰ পৰ্যায়তে হৈ যায় কোনেও গমো নাপায় বা আপোনালোকেও নিলিখে এনেতো আমাৰ সোৰ্স আপোনালোকে লিখিলে আমি গম পাওঁ আপোনালোকে এইবিলাকৰ ওপৰত বৰ বেছিকৈ নিলিখে বেসিক্যালি উজনিৰ পোষ্টিং হোৱা ল'ৰা ছোৱালীখিনিয়ে কামৰূপ নলবাৰী গুৱাহাটী এইবিলাকলৈকে গুচি আহে বিভিন্ন ধৰণে সেইকাৰণে এইটো আমি বন্ধ কৰিব খুজিছোঁ কিন্তু চৰকাৰে এটেচমেণ্ট কৰিলে আপত্তি নাই কিন্তু সঞ্চালক পৰ্যায়ত এটেচমেণ্ট হ'ব নালাগে